হাই এভৰিৱান, আকৌ এটা পুনৰ নতুন ব্লগ এতিয়া ব্লগটো সন্ধিয়া আৰম্ভ কৰিছোঁ। তো আমাৰ ফিল্ডত গৈ আছোঁ। এতিয়া ফিল্ডত আপোনালোক NB নিউজ বুলি কৈ এটা চেনেল আহিব। তো চেনেল কৰিম কি তাত কি হৈ আছে। তো মইতো আপোনালোকক দিনৰ ভাগত এটা মই ভিডিঅ' আগত দিছোঁ। তো ভিডিঅ'টো চাই গম পাইছে আপোনালোকে। তো প্ৰগ্ৰেমটো আজি ৰাতি আছে। তো ৰাতি আমি ধুনীয়াকৈ ওলাই ল'লোঁ আৰু ভাৰ্গৱ মই ধুনীয়াকৈ ওলাই পেলাই এতিয়া গৈ আছোঁ। তো একদম তাত গৈ পেলাই আৰু ধুনীয়াকৈ দেখাম আপোনালোকক, চাই থাকক, স্কিপ নকৰিব। তো বলক। তো প্ৰথমতে আপোনালোকক মই পুৰা ভিউটো দেখুৱাই লৈছোঁ। তো আমাৰ ফিল্ডৰ ভিউটো, তাৰপিছত মই আপোনালোকক আৰু দেখাই আছোঁ। তো গাইজ ফাইনেলি আমি পাই গ'লোঁ য'ত ফিল্ডত আমি আহিছোঁ। ফিল্ডত ইফালে দেখিবলৈ পাইছে। তো গাইজ চাওক ইয়াৰ ভিউটো, আৰু বহুত মানুহ আহিছে। তো কি NB নিউজ যোনটো চেনেল, তো এইটো চেনেলক চাবলৈ কাৰণে বহুত মানুহ আহিছে। আৰু আৰ্টিষ্ট এটা দুটা নহয়, 7-8টা আৰ্টিষ্ট একলগত গাবতো গান, সেইটো কাৰণে বহুত মানুহ আহে তো চাই থাকক, কি পাৰোঁ দেখাই যাম আপোনালোকক, সম্পূৰ্ণ স্কিপ নকৰিব। তো সকলোৰে পৰিচিত এজন গায়ক আপোনালোকক মই দেখাই আছোঁ, যিজন গায়ক নেকি খগেন গগৈ। আৰু আপোনালোকক মই দেখাব চেষ্টা কৰি আছোঁ এই ভিডিঅ'ৰ যোগেদি। আপোনালোকে চাই আছে যদি ভিডিঅ'টো চাই থাকক, সম্পূৰ্ণ স্কিপ নকৰিব। আৰু চেনেলটো যদি নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব, নতুন নতুন নটিফিকেশ্যন আগত আপোনালোকে ভিডিঅ'টো আগত চাবলৈ পাৰিব। কি ক'ব? আচলতে এই NB নিউজৰ দুটামান ল'ৰা আছে, যদি গোটেইকেইটা মোৰ ভাই, জয়ন্ত ডেকাই হওক বা বাদুৱে হওক, মূল যিটো চলাই থকা মানুহ অকণো ভূঞা, যিয়ে নহওক। আৰু মই বিহু গাম, বিহু গাবলৈ আহিছোঁ ইয়াত। খুব ভাল লাগিছে আপোনালোকৰ এই ঠাইসকলে আহি। আৰু দেখিছোঁ ল'ৰা ডেকা গাভৰু বুঢ়ী সকলোৱে বৰ সুন্দৰকৈ আহি ইয়াত বিহু অনুষ্ঠান চাবলৈ আহিছে। গাড়ী এইবিলাক ব্যৱহাৰ নকৰোঁ। মই বজাৰলৈ গ'লোঁ, বেগ এটা লৈ খোজকাঢ়ি যাওঁ। মই আজি 40 বছৰ গুৱাহাটীত আছোঁ, কিন্তু মই গাঁৱলীয়া, গাঁৱৰ স্বভাৱ মই এৰা নাই। মই গাঁৱৰ স্বভাৱ এৰা নাই। মই চৰকাৰী চাকৰি কৰিলোঁ চব, কিন্তু মই ধংটো একেবাৰে মোৰ যিটো হেৰি। আৰু মই এটা কথা কওঁ, একো টেবলেট খাব নালাগে যদি সদায় খোজকাঢ়ে। খোজ কঢ়াটো এটা ডাঙৰ ব্যায়াম দেই, খোজকাঢ়িব লাগে। আৰু মই সদায় গুৱাহাটীখনত আধা ভাগ মই খোজকাঢ়ি ঘূৰি ফুৰোঁ। আৰু মোৰ মনটো মুকলিকৈ ৰাখোঁ। মোৰ কোনো আক্ষেপ নাই, পোৱাও আক্ষেপ নাই, নোপোৱাও আক্ষেপ নাই। কাৰোৰ প্ৰতি মোৰ খং নাই, কাৰোৰ প্ৰতি মোৰ ৰাগ নাই। মই নিজৰ ভাগে নিজেই ঘূৰি ফুৰোঁ। আৰু সেইকাৰণে মই বিয়া বাৰু পতা নাই, মোৰ কোনো ঝামেলাও নাই, মোৰ কোনো ঝেমেলাও নাই, মোৰ কোনো চিন্তাও নাই। সেইকাৰণে মই সদায় মুকলি, সেইটো কথা এটা হয়। 1 নম্বৰ কথা হ'ল, মই 1 নম্বৰ মদাহী, মদ খাওঁ দেই। কি হয়, আমি ফ্ৰান্সলৈ গৈছিলোঁ, ফ্ৰান্সৰ এখন হেৰিলৈ গৈছিলোঁ। ফৰাচীসকলে ইংৰাজী ভাষা ক'বলৈ খুব বেয়া পায়, নকয় দেই। ফৰাচীসকলে ইংৰাজী ভাষা নকয়, তেওঁলোকে ফ্ৰান্সৰ ভাষা ক'ব লাগিব। মোৰ লগত গৈছিলে দেখোন চিঠিয়া। বাস্তৱত এখন ফুলাম গামোচাৰে মই কমিটিৰ সদস্যসকলক সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাওঁ। তো কি ক'ম গাইজ। আৰু ইফালে আপোনালোকক মই যোনটো নেজি দেখাম বুলি কৈছিলোঁ, যোনটো নেজি আপোনালোকে যিটো আগৰ ভিডিঅ'ত পাইছে, গাড়ীৰ পৰা আনলোড কৰি আছিলে খেৰ, আৰু নেজিটো ক্লিয়াৰ হোৱা নাছিলে। তো ফাইনেলি মই আপোনালোকক আজি নেজিটো পুৰা ধুনীয়াকৈ দেখাই দিছোঁ, আৰু লাইটিং দি থৈছে। আৰু চাওক, মই আছোঁ মাজত
যেটো ৰাউণ্ড মাৰি থৈছে যে কাঠিৰ লগত আৰু সেই ৰাউণ্ডৰ মাজত সোমাই আছোঁ আৰু ময়ো চাই আছোঁ মানে কি আৰু আপোনালোককো দেখাই আছোঁ এই ভিডিঅ'ৰ যোগেদি আপোনালোকে পূৰা সম্পূৰ্ণ চাই থাকক আৰু ভিডিঅ'টো লাষ্টলৈকে চাব তো আৰু চেনেলটো শ্বেয়াৰ যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ভাল লাগিছে যদি লাইক এটা কৰি দিব তো তাৰ মাজতে ইফালে আহি গ'লোঁ মই দোকান মানে ভাৰ্গৱে কৈ আছে দোকানত যাম ভাৰ্গৱ লগত আছেতো ভাৰ্গৱে মানে তো কি খাই চাওঁচোন ফুচকা খাম বুলি কৈছে এতিয়া মই ক'লোঁ ঠাণ্ডাৰ বতৰ ফুচকা খাব নালাগে তো তথাপিও সি নুশুনি পূৰা ফুচকা খাবলৈ কাৰণে আহি গ'ল তো ফুচকা চুচকা খাই লওক আৰু মই আকৌ গৈ আছোঁ আপোনালোকক দেখাবলৈ কাৰণে অকণমান ৱেট তাতে প্ৰগ্ৰেম চলি আছে তাৰপিছত মানে আমি ভাৰ্গৱে মিক্সাৰ খাবলৈ কাৰণে গুচি আহিলে দোকানত মিক্সাৰ আৰু ফুচকা খোৱালোঁ আৰু আকৌ প্ৰগ্ৰেমৰ ওচৰত গৈ আছোঁ আপোনালোকে চাই থাকক ইয়াতে ভাৰ্গৱ মিক্সাৰ খাই আছে আৰু তাতে অকণমান প্ৰগ্ৰেম চালোঁ আৰু অকণমান আপোনালোকক দেখাম তো গাইজ দেখিবলৈ পাইছে ইফালে পূৰা হুলস্থুল কৰি সকলোৱে নাচি আছে আৰু লগতে ময়ো সহযোগ কৰি নাচি আছোঁ আৰু আপোনালোককো দেখাই আছোঁ আপোনালোকে পূৰা চাই থাকক কিমান পাৰোঁ কি দেখাই যাম তো ছনী টিভিৰ চূড়ান্ত প্ৰতিযোগিতাখনৰ প্ৰতিযোগী আছিল আৰু 2013 চনত জি টিভিৰ সাৰেগামাপাৰ টপ ফাইনেলিষ্ট হ'বলৈ সক্ষম হৈছিল অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী অসমৰ সুসন্তান পদ্মনাভ বৰদলৈ হেল্ল' আমাৰ বৰদলৈ এজাউৰি হাত চাপৰিৰ জৰিয়তে পদ্মনাভক আমি আমন্ত্ৰণ জনাইছোঁ খুব সুন্দৰ আজি বাজিব না জ্যোতিষ্মত আজিহে বাজিব তো গাইজ আজিৰ ভিডিঅ'টো ইমানে আৰু কেনেকুৱা লাগিলে যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো মানে বহুত কষ্ট কৰি পেলাই আপোনালোকক দেখাবলৈ কাৰণে ভিডিঅ' কৰিছোঁ তো এতিয়া 12টা বাজিলে আৰু প্ৰগ্ৰেম শেষ হ'ব আৰু এটামান বজালৈকে হ'ব তো সেইকাৰণে ভাৰ্গৱৰ টোপনি আহিছে আমি এতিয়া আৰামছে গৈ আছোঁ ঘৰত আৰু আজিৰ ভিডিঅ'টো ইমানে বাই বাই শুভৰাত্ৰি মানে ইয়াতে বাই বাই দিছোঁ আৰু